হয়, আজি আমাৰ কলিয়াবৰ জিলা সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱস 2023 চনৰ আজিৰ দিনটোতে ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিনৰ দিনাখনে আমাৰ সন্থাৰো জন্ম পাইছিলে, সন্থাই জন্ম লাভ কৰিছিলে। আজিৰ দিনটো সঁচাকৈ আমাৰ বাবে এটা গৌৰৱৰ দিন। কলিয়াবৰৰ বহুকেইজন সংবাদকৰ্মী লগ হৈ আমি এই সাংবাদিক সন্থাটো আমি গঠন কৰিছিলোঁ আৰু সন্থাৰ যি প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আজি আমি পুৱাৰ ভাগত পতাকা উত্তোলন কাৰ্যসূচী আছিলে। তাৰপিছতে আমাৰ স্মৃতি তৰ্পণ জ্ঞাত অজ্ঞাত প্ৰয়াত সংবাদকৰ্মীসকললৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু ইয়াৰ পিছতে আমাৰ কলিয়াবৰ জিলা সাংবাদিক সন্থাৰ যি বাৰ্ষিক সাধাৰণ সভা, সেই সাধাৰণ সভাখন আমাৰ অনুষ্ঠিত কৰা হয় ইয়াতে সন্থাৰ কাৰ্যালয় প্ৰাংগণতে। আৰু আজিৰ দিনটোৰ পিছতে অৱশ্যে আমি সন্ধিয়াৰ ভাগলৈ আমাৰ যিহেতু আজি ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ আজি যিহেতু জন্মদিন, সেই উদ্দেশ্যে আমাৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ লগতে সংগতি ৰাখি আমি ডক্টৰ ভূপেন হাজৰিকাৰো জন্ম দিৱসটি আমি উদযাপন কৰাৰ মানুহৰে আজি নলতলী, যি আমাৰ কলিয়াবৰৰ নলতলী বজাৰৰ ঠিক ওচৰতে যি পশ্চিম পুথুৰীয়া সমবায় সমিতি আছে, তাৰ সন্মুখতে আমি ষ্টেজ তাতে আমি বনাইছোঁ। তাতে আজি সুধাকণ্ঠৰ ভূপেন হাজৰিকাদেৱক আমি গীতে মাতে তেখেতক আমি আজি স্মৰণ কৰিম। কলিয়াবৰৰ ভালেকেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী আৰু নগাঁৱৰ এগৰাকী কণ্ঠশিল্পী তেখেতো আমাৰ মাজলৈ ইয়ালৈকে আহিব। তেখেতে ভূপেন হাজৰিকাৰ গীত ইয়াতে পৰিৱেশন কৰিব। আমি সকলো সংগীতপ্ৰেমী ৰাইজক আমি সেই অনুষ্ঠানত থাকিবৰ কাৰণে বিনম্ৰতে অনুৰোধ কৰিছোঁ। কলিয়াবৰবাসী লগতে যিসকল লোক আছে যে আঁতৰৰ পৰা আহিছে বা আমাৰ ইয়াৰ মাজতে আমাৰ লগত সহযোগিতা আগবঢ়াইছে, তেখেতসকলক আমি নিমন্ত্ৰণ কৰিছোঁ। সকলো আহিব। সন্ধিয়া 6 বজাৰ লগে লগে আমাৰ এই সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী আমাৰ আৰম্ভ হ'ব।